যি সংকল্প সুৰক্ষিত অসমৰ সংকল্পৰ ক্ষেত্ৰত আমি কিদৰে কথা ৰাখিব পাৰিছোঁ, এইবিলাক খবৰ বা বাতৰি লৈ ইতিমধ্যেই তৃণমূল পৰ্যায়ত ৰাইজৰ আশীৰ্বাদ ল'বৰ বাবে আমাৰ দলীয় কাৰ্যকৰ্তাসকল অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ৰাইজৰ পদূলিত থিয় হৈ সুভাষিস বিচাৰিছে, কামৰ খতিয়ান দিছে। কিদৰে বিগত সংকল্প পত্ৰত আমি বিভিন্ন সংকল্প লৈছিলোঁ, সেইবিলাক কিদৰে সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। আপোনালোকে জানে আমাৰ তৃণমূল পৰ্যায়ত আমাৰ দলীয় কাৰ্যকৰ্তাসকলে প্ৰতিনিয়ত প্ৰতিগৰাকী নাগৰিকৰ ওচৰলৈ গৈছে, যাবলৈ চেষ্টা কৰিছে। কামৰ খতিয়ান দিয়াৰ লগতে ভৱিষ্যতৰ দিনবিলাকত কিদৰে এখন বিকশিত সুৰক্ষিত অগ্ৰগামী অসম নিৰ্মাণৰ যি অবিৰত যাত্ৰা, সেই অবিৰত যাত্ৰাত আমি বিজেপি তথা NDA কিদৰে সমৰ্পিত, আৰু এই সমৰ্পিত যাত্ৰাত প্ৰধান ইন্ধন কিদৰে ৰাইজৰ জনাদেশ আৰু আশীৰ্বাদ, সেই আশীৰ্বাদ বিচাৰি আমি গৈছোঁ। আৰু ইতিমধ্যে আমাৰ ফালৰ পৰা আপোনালোকক জনোৱা হৈছে যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপস্থিতিত বিভিন্ন ক্ষেত্ৰলৈ বহুকেইটা অঞ্চললৈ গৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি আমাৰ যাত্ৰা আৰম্ভ হ'ব অহা 28 তাৰিখৰ পৰা, য'ত অসমৰ মুখ্যমন্ত্ৰী তথা নেতৃবৃন্দৰ লগতে আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱেও অংশগ্ৰহণ কৰিব। এই জনসংযোগ অভিযানৰ লগতে বা জন আশীৰ্বাদ বুটলাৰ লগতে আমি আমাৰ যিসকল ডিজিটেল ভলণ্টিয়াৰ আছে, যিসকল শুভাকাংক্ষী আছে আৰু যিসকল বিজেপিৰ সৈতে পোনপটীয়াকৈ জড়িত নহয় যদিও তেখেতসকলে আমাক সদায় উদগনি দি আহিছে। অসমৰ সৰ্বসাধাৰণ বিশেষকৈ নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মৰ উৎসাহ উদ্দীপনা সহযোগিতা আৰু তেখেতসকলে ব্যৱহাৰিকভাৱে চকুৰ আগতে যি উন্নয়নমূলক কাম কাজ দেখি আহিছে, যিখিনি ব্যৱহাৰিকভাৱে দুয়োখন চৰকাৰে নিজৰ সেৱাৰ্থে জনক হিতাৰ্থে আগবঢ়াইছে, সেই এটা অংগনবাড়ী হওক বা এখন বিশ্ববিদ্যালয় হওক, ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙেই হওক বা কোনোবা ভিতৰুৱা অঞ্চলৰ গাঁৱৰ এখন দলঙেই হওক, বাট পথেই হওক বা মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তিটোৱেই হওক, আমাৰ দেশৰ ৰাজধানী নতুন দিল্লীত বড়ো ভূপেন বৰ্মাৰ প্ৰতিমূৰ্তিটোৱেই হওক বা প্ৰতিটো জাতি জনগোষ্ঠীৰ মহান পুৰুষসকল শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতিগৰুতা, আমাৰ আধ্যাত্মিকৰ পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰই হওক বা প্ৰতিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ জীৱনাদৰ্শ জীৱনচৰ্যাৰ আমি যিদৰে প্ৰসাৰ প্ৰচাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছোঁ। আজি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃত হৈছে। আজি নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে। আমাৰ আলাবৈত সুউচ্চ এখন 100 ফুট উচ্চতাৰ হেংদান, ঠিক সেইদৰে এলিভেটেড কৰিডৰৰ কাম আৰম্ভ হ'বৰ হৈছে। ইখনৰ পিছত সিখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আমি চকুৰ আগত দেখি আহিছোঁ। এই সকলোবিলাক কাম, এই উন্নয়নৰ কামবিলাক আমি প্ৰণালীবদ্ধভাৱে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি প্ৰগতিশীল এই কামবিলাক প্ৰণালীবদ্ধভাৱে আমি যুগুত কৰাৰ লগতে ৰাইজৰ দৃষ্টিত ৰাইজৰ সহযোগিতাৰে আমি ৰাইজৰ মাজতে সিঁচৰতি কৰিব বিচাৰিছোঁ। তাৰ বাবে আমাৰ অন্যান্য প্ৰচাৰ অভিযানৰ লগতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সামাজিক মাধ্যম বিভাগ অৰ্থাৎ ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি দুটি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। এই প্ৰতিযোগিতাত বা এই অভিযানত সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব, ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলেও পাৰিব। বিশেষকৈ আমি আশা ৰাখিছোঁ প্ৰায় 40-50 লাখ নৱপ্ৰজন্মৰ আমাৰ যুৱক যুৱতীয়েও ইয়াত বিশেষভাৱে অংশ ল'ব বুলি আমি আশাবাদী। এই প্ৰতিযোগিতা কি হ'ল, আমি এক ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ৰচনাৰ বিষয়বস্তু যি 18 বছৰ অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা, ভৱিষ্যতৰ যিসকল ভোটাৰ তেওঁলোকো আজি তাৰিখত ৰাজনৈতিকভাৱে সচেতন, হয়তো এবছৰ বা দুবছৰ থাকি যাব পাৰে ভোট দিবৰ বাবে, কিন্তু তেওঁলোকো ৰাজনৈতিকভাৱে সামাজিকভাৱে অতি সচেতন। ভৱিষ্যত ভোটাৰ 18 বছৰ অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে বিষয় হ'ল ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা, তেওঁলোকৰ দৃষ্টিভংগী ইয়াত ৰেখাংকিত হ'ব। 18 পৰা 40 বছৰ বয়সৰ যুৱ ভোটৰ বাবে বিষয় হ'ল নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান।
পুনৰ কৈছো বিষয়টো 18 পৰা 40 বছৰৰ ভিতৰত নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান আমি সকলোৱে জানো। সমগ্ৰ দেশে আজি প্ৰশংসা কৰিছে। 1.5 লাখ চাকৰি সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰে আমাৰ যুৱ প্ৰজন্মৰ হাতত তুলি দিয়া হৈছে। আজিৰ তাৰিখত চাকৰি যিসকলে নাইও পোৱা তেওঁলোকৰ স্বাৱলম্বিতাৰ বাবে মুখ্যমন্ত্ৰীৰ যি অভিযান তাত আমি দেখিছোঁ 2 লাখৰ পৰা 5 লাখ টকালৈকে সাহায্য, ৰাজ সাহায্য আৰু ঋণৰ সৈতে সংযোগ কৰি দিয়া হৈছে। তাৰপিছত 40 বছৰ ঊৰ্ধ্বৰ যিকোনো নাগৰিকৰ বাবে অন্যতম আন এক বিষয় হ'ল 2047 চনৰ অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা। এইটো কিছু তেখেতসকলৰ চিন্তা চৰ্চা দৃষ্টিভংগী বাবে ৰচনাৰ বিষয় হ'ল 2047 চনৰ অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা। আৰু প্ৰতিটো শাখা আছে 3টা শাখা ভৱিষ্যত ভোটাৰ 18 বছৰ তলৰ 18 পৰা 40 আৰু 40 ঊৰ্ধৰ প্ৰতিটো শাখাৰ বাবে আমি এক পুৰস্কাৰেৰে উৎসাহিত কৰিবলৈ যত্ন কৰিছোঁ। প্ৰথম পুৰস্কাৰ 25,000, দ্বিতীয় পুৰস্কাৰ 15,000 আৰু তৃতীয় পুৰস্কাৰ 10,000। সাহিত্য ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নিৰ্বাচন কৰা হ'ব। ৰচনাসমূহ অহা 15 মাৰ্চ 2026 তাৰিখৰ ভিতৰত 9395078898 নম্বৰত ডকুমেণ্ট বা PDF আকাৰে নিজৰ নাম সম্পূৰ্ণ ঠিকনাৰ সৈতে হোৱাটছআপ কৰিব লাগিব। নম্বৰটো পুনৰ তাত উল্লেখ কৰিব লাগিব। পুনৰ নাম্বাৰটো কৈছোঁ 9395078898 নম্বৰ তাত PDF বা ডকুমেণ্ট কৰি সম্পূৰ্ণ ঠিকনা পৰিচয় আৰু তেখেতৰ সকলো নাম্বাৰ ইয়াত সন্নিৱিষ্ট কৰিব লাগিব। আন এক সমান্তৰাল প্ৰতিযোগিতা খুব আজিৰ তাৰিখত অতি জনপ্ৰিয় জনমুখী এই প্ৰতিযোগিতাও সামাজিক মাধ্যম আমাৰ ছ'চিয়েল মিডিয়াই আমাৰ সকলোৰে হৈ আয়োজন কৰিছে এক অভিনৱ ৰীল প্ৰতিযোগিতা। আমাৰ ছ'চিয়েল মিডিয়াত বিভিন্ন প্লেটফৰ্মত আমি ৰীল দিওঁ। এতিয়া ৰীল প্ৰতিযোগিতাৰ কিছু বিষয়বস্তুটো হ'ল এটাই বিকশিত অসম অগ্ৰগামী অসম। ইয়াতো সকলোৱে কৰিব পাৰিব 40 লাখ জনতাৰ সকলোৱে কৰিব পাৰিব। এই ৰীলৰ দৈৰ্ঘ্য ন্যূনতম 20 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড হ'ব লাগিব। ভিডিঅ' ৰীলৰ বিষয় যোৱা 5 বছৰত হোৱা অসমৰ ক্ষিপ্ৰ উন্নয়ন আৰু সকলো বয়সৰ লোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নিৰ্বাচন কৰা হ'ব। এই প্ৰতিযোগিতা অসম ভিত্তিক হ'ব। নৱনিৰ্মিত বাট, পথ, শিক্ষানুষ্ঠান, দলং, ষ্টেডিয়াম, চিকিৎসালয়, প্ৰশাসনীয় ভৱন, উদ্যোগ তথা বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা ব্যক্তিকে ধৰি অসম চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক কৰ্মক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ভিডিঅ' অৰ্থাৎ ৰীলক প্ৰতিযোগীয়ে নিজে ভুমুকি মাৰিব পাৰিব। আৰু বেছি আমি অনুৰোধ কৰিম যে নিজে যাতে ভুমুকি মাৰে। কণ্ঠস্বৰ আৱহংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই। এনেকুৱা নহয় যে একেবাৰে চিনেমাৰ সদৃশ কেমেৰা বা সংবাদ মাধ্যমৰ শ্ৰদ্ধেয় সাংবাদিকসকলৰ যি উন্নত মানসম্পন্ন কেমেৰা আছে তেনেকুৱাই কৰিব লাগিব, তেনেকুৱা কথা নহয়। নিজৰ মোবাইলটোৰেও প্ৰস্তুত কৰিব পাৰিব। আজিৰ তাৰিখত ৰীল সকলোৱে প্ৰস্তুত কৰে, কিন্তু ৰীলৰ মূল বিষয়বস্তুটো হৈছে অতি গুৰুত্বপূৰ্ণ বিকশিত অসম অগ্ৰগামী অসম। যিকোনো লোকে বিষয়বস্তুলৈ নিৰ্মাণ কৰা ৰীল অহা 26 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্ট বা পেজত আপলোড কৰিব। তাৰপিছত সেই লিংকটো আমি ইতিমধ্যে দিয়া নাম্বাৰ যিটো 9395078898 এই নাম্বাৰত লিংকৰ সৈতে ৰীলটোৰ ডকুমেণ্ট ফৰ্মেট প্ৰেৰণ কৰিব। নিজৰ নাম, ঠিকনা ইত্যাদি সম্পূৰ্ণ দিব। এগৰাকী ব্যক্তিয়ে সৰ্বাধিক 10টাকৈ ৰীল আপলোড কৰিব পাৰিব। প্ৰতিটো ৰীলৰ শিৰোনাম হ'ব লাগিব বিকশিত অসম অগ্ৰগামী অসম। 15 মাৰ্চ 2026 তাৰিখৰ পৰা নিশা 11 বজাৰ ভিতৰত নিজৰ একাউণ্ট বা পেজত আপলোড কৰা বিকশিত অসম শীৰ্ষক ৰীলসমূহৰ মাজৰ পৰা বিচাৰক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ ৰীলৰ বাবে প্ৰতিযোগীসকলক বা অংশগ্ৰহণকাৰীসকলক আমি উৎসাহিত কৰিবৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। প্ৰথম পুৰস্কাৰ 2 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা, তৃতীয় পুৰস্কাৰ 50,000 টকা আৰু বিচাৰক মণ্ডলীৰ বিশেষ পুৰস্কাৰ 100 গৰাকী নিৰ্বাচিত প্ৰতিযোগীলৈ বা অংশগ্ৰহণকাৰীলৈ 5,000 টকাকৈ আগবঢ়োৱা হ'ব। এই আপোনালোকে গোটেই কথাখিনি ইতিমধ্যে গম পাইছে যে যিকোনো হ'ব পাৰে। মোৰ ঘৰৰ কাষত এটা অংগনবাড়ী কেন্দ্ৰ আগতে হয়তো 15 ফুট বাই 15 ফুট সৰু কোঠা এটাত আমাৰ দেৱ শিশুসকলে তাত পুষ্টিকৰ খাদ্য খোৱা বা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ বাবে অংগনবাড়ী কেন্দ্ৰবিলাক আছে। কিন্তু আজিৰ তাৰিখত 25 লাখ টকা ব্যয় সাপেক্ষে অনুপম কিছু উচ্চ মানসম্পন্ন
অংগনবাড়ী কেন্দ্ৰ কৰিছে, এইটো এটা বিষয়বস্তু হ'ব পাৰে। আজি 40 বছৰ 50 বছৰ 30 বছৰ ধৰি মোৰ গাঁৱৰ দলংখন বা পথটো নিৰ্মাণ হোৱা নাছিল। আজি মোদী ডাঙৰীয়াৰ সহযোগিতাৰ প্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ তথা এনডিএ চৰকাৰে আজি সেই পথটো নিৰ্মাণ কৰিছে, আৰু এখন পথ হ'ব পাৰে। আজি চাহ বাগিচাৰ পথবিলাক আগতে যেতিয়া আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকল কংগ্ৰেছী নেতা বিধায়ক মন্ত্ৰীৰ ওচৰলৈ যায়, তেতিয়া তেখেতসকলে কয় যে এইটো মেনেজমেণ্টৰ কাম, চাহ বাগিচা মালিকে সাজিব। ব্ৰিটিছেও শোষণ কৰিলে, শাসন কৰিলে, তাৰপিছত কংগ্ৰেছৰ চৰকাৰ আহিল, বাগিচা 850তকৈ অধিক বাগিচাৰ মাজত বাট পথবিলাক নিৰ্মাণ হোৱা নাছিল। স্কুলবিলাকৰ কথা ক'লে আগতে কংগ্ৰেছী নেতা বিধায়কে কয় এইবিলাক বাগানৰ মালিক মেনেজমেণ্টে চাব। তাৰ বিপৰীতে আজি আদৰ্শ বিদ্যালয় স্থাপন হৈছিল, পৰ্যায়ক্ৰমে প্ৰতিখন বাগানতে স্থাপন হ'ব, আজি জগন্নাথ মন্দিৰ হৈছে। এইবিলাকো আচলতে বিষয়বস্তু। মোৰ ঘৰৰ কাষত আগতে আমি জানো যে উজনি অসমত মাত্ৰ আমাৰ ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় আছিল। তাৰ বিপৰীতে আজি মাত্ৰ 200 কিলোমিটাৰ ব্যাসাৰ্ধত 5-6খনকৈ অধিক চিকিৎসা মহাবিদ্যালয় হৈছে। ডিমৌত হৈছে চিকিৎসা মহাবিদ্যালয়ৰ ওচৰতে, চৰাইদেউত হৈছে, যোৰহাটত হৈছে, গোলাঘাটত হৈছে, তিনিচুকীয়া, ডিব্ৰুগড়, আছে, লখিমপুৰ, এইবিলাকো আমাৰ বিষয়বস্তু হ'ব। গতিকে সামগ্ৰিকভাৱে বাট পথ নিৰ্মাণ আমাৰ ঐতিহ্য ক্ষেত্ৰ। আজি কোনোবাই হয়তো চৰাইদেউ ক্ষেত্ৰখনক লৈ সুন্দৰ ৰেল কেইটামান নিৰ্মাণ কৰিব পাৰে, যে চাওক আমাৰ 800 বছৰীয়া ইতিহাসৰ সমৃদ্ধ আমাৰ চাউলুং চুকাফাৰ পৰা দামসকল বা স্বৰ্গদেউসকলৰ মৈদামস্থলী, যি মৈদামস্থলীৰ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে স্বীকৃত হ'ল। এইবিলাকো বিষয়বস্তু। আজি কোনোবাই হয়তো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষত উপস্থিত হৈ এটা ৰেল নিৰ্মাণ কৰিব পাৰিব। হয়তো বড়ো ভৱেন বৰ্মৰ যি সুউচ্চ প্ৰতিমূৰ্তি আজি মৰ্যাদা সহকাৰে, সন্মান সহকাৰে নতুন দিল্লীৰ মাজমজিয়াত স্থাপন হৈছে, সিও এটা বিষয়বস্তু হ'ব পাৰে বিষয়বস্তু জোনাল বলুকৰ প্ৰতিমূৰ্তিটো। গতিকে আমাৰ সামাজিক, সাংস্কৃতিক, আন্তঃগাঁথনি উন্নয়নমূলক যিমানবিলাক বিকাশৰ কাম কাজ হৈছে, সকলোবিলাকক সামৰি যিকোনো ব্যক্তিয়ে এই ৰেল নিৰ্মাণ কৰিব পাৰিব। ৰেলখিনি তেওঁলোকৰ নিজস্ব ফেচবুক, টুইটাৰ ইত্যাদি একাউণ্টত, ইনষ্টাগ্ৰাম ইত্যাদি তেওঁলোকে লোড কৰিব, আৰু সেই লিংকটো আমাৰ যিটো নাম্বাৰ দিয়া হৈছে 9395078898, এই নাম্বাৰটোলৈ লিংকটো তেখেতসকলে পঠাব লাগিব। এই কথাখিনিৰ জৰিয়তে আমি দুটা কথা হ'ব, আমাৰ যিসকল লোকে আমাক সদায় শুভেচ্ছা আৰু অনুপ্ৰেৰণা যোগাই আহিছে, তেওঁলোকে আনুষ্ঠানিকভাৱে এইটো দিব পাৰিব, আৰু আমাৰ এই জনমুখী, জনসেৱাৰ্থে, জনহিতাৰ্থে কৰি অহা আমাৰ কামবিলাক আমি মূল্যায়ন কৰিব পাৰিম। কিছুমান উন্নয়নমূলক কাম হয়তো আমিও দেখা নাই। আজি ভিতৰুৱা কোনোবা এখন গাঁৱত এটা সুন্দৰ পথ হৈছে, সেইটো হয়তো সেইখন গাঁৱলৈ যোৱাৰ সৌভাগ্য মোৰ হোৱা নাই, আপোনাৰ হোৱা নাই। আমি দেখিম ছচিয়েল মিডিয়াত, চাওক নৰেন্দ্ৰ মোদীদেৱৰ সহযোগিতা অনুপ্ৰেৰণাৰে হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনে ইমান ভিতৰুৱা গাঁৱত আজি স্বৰাজোত্তৰ 75 বছৰ পিছত এই পথটো নিৰ্মাণ কৰিছে। গতিকে সামগ্ৰিক বিকাশৰ এক চিত্ৰ আমাৰ ইয়াত প্ৰকাশ পাব। গতিকে এই ৰেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহক আমি বিকাশৰ এই যাত্ৰাত, সুৰক্ষিত অসম গঢ়াৰ এই যাত্ৰাত আমি হাতে হাত ধৰি সহযাত্ৰী হওঁ। আমি সকলোৱে সংকল্পবদ্ধ হওঁ এখন সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে। মূল এইটোৱেই কথা। আজি এইখিনি কথা ক'ব পৰম শ্ৰদ্ধেয় সংবাদ মাধ্যমক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কৈছিল যে অহা 28 তাৰিখৰ পৰা ঢেকীয়াজুলিত পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা। আমি জনতাৰ আশীৰ্বাদ বিচাৰি বিভিন্ন অঞ্চললৈ যাম। গতিকে এই আশীৰ্বাদ যাত্ৰাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা য'ত উপস্থিত থাকিব সদায়, য'ত আমাৰ সন্মানীয় দিলীপ শইকীয়া মহোদয় উপস্থিত থাকিব, দলৰ নেতৃবৃন্দ, আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকিব, মূলতঃ উপস্থিত থাকিব ৰাজনীতিৰ সৈতে সম্পৰ্ক নথকাও আমাক আশীষ দিবলৈ ওলাই অহা অসমৰ জনগণ। গতিকে অসমৰ জনগণক আমি আশীৰ্বাদ যাত্ৰাত উপস্থিত হৈ আমাক আশীৰ্বাদ দিবৰ বাবেও আমি এই সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। আজি মূল বিষয় এইটোৱে আছিল। ধন্যবাদ। জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্যটো কি হ'ব? আমাৰ ভাৰতীয় সংস্কৃতি সদায় আশীৰ্বাদটোক এক নেতৃত্বত হোৱা বিকাশৰ কাৰ্যসূচীসমূহ আৰু আমাৰ যি সংকল্প, সুৰক্ষিত অসমৰ সংকল্পৰ ক্ষেত্ৰত আমি কিদৰে কথা ৰাখিব পাৰিছোঁ, এইবিলাক খবৰ বা বাতৰি লৈ ইতিমধ্যেই তৃণমূল পৰ্যায়ত ৰাইজৰ আশীৰ্বাদ ল'বৰ বাবে আমাৰ দলীয় কাৰ্যকৰ্তাসকল অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ৰাইজৰ পদূলিত থিয় হৈ শুভাশীষ বিচাৰিছে।
কামৰ খতিয়ান দিছে কিদৰে বিগত সংকল্প পত্ৰত আমি বিভিন্ন সংকল্প লৈছিলোঁ সেইবিলাক কিদৰে সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আপোনালোকে জানে আমাৰ তৃণমূল পৰ্যায়ত আমাৰ দলীয় কাৰ্যকৰ্তাসকলে প্ৰতিনিয়ত প্ৰতিগৰাকী নাগৰিকৰ ওচৰলৈ গৈছে যাবলৈ চেষ্টা কৰিছে কামৰ খতিয়ান দিয়াৰ লগতে ভৱিষ্যতৰ দিনবিলাকত কিদৰে এখন বিকশিত সুৰক্ষিত অগ্ৰগামী অসম নিৰ্মাণৰ যি অবিৰত যাত্ৰা সেই অবিৰত যাত্ৰাত আমি বিজেপি তথা NDA কিদৰে সমৰ্পিত আৰু এই সমৰ্পিত যাত্ৰাত প্ৰধান ইন্ধন কিদৰে ৰাইজৰ জনাদেশ আৰু আশীৰ্বাদ সেই আশীৰ্বাদ বিচাৰি আমি গৈছোঁ আৰু ইতিমধ্যে আমাৰ ফালৰ পৰা আপোনালোকক জনোৱা হৈছে যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপস্থিতিত বিভিন্ন ক্ষেত্ৰলৈ বহুকেইটা অঞ্চললৈ গৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি আমাৰ যাত্ৰা আৰম্ভ হ'ব অহা 28 তাৰিখৰ পৰা য'ত অসমৰ মুখ্যমন্ত্ৰী তথা নেতৃবৃন্দৰ লগতে আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱেও অংশগ্ৰহণ কৰিব এই জনসংযোগ অভিযানৰ লগতে বা জন আশীৰ্বাদ বুটলাৰ লগতে আমি আমাৰ যিসকল ডিজিটেল ভলণ্টিয়াৰ আছে যিসকল শুভাকাংক্ষী আছে আৰু যিসকল বিজেপিৰ সৈতে পোনপটীয়াকৈ জড়িত নহয় যদিও তেখেতসকলে আমাক সদায় উদগনি দি আহিছে অসমৰ সৰ্বসাধাৰণ বিশেষকৈ নৱপ্ৰজন্ম এই নৱপ্ৰজন্মৰ উৎসাহ উদ্দীপনা সহযোগিতা আৰু তেখেতসকলে ব্যৱহাৰিকভাৱে চকুৰ আগতে যি উন্নয়নমূলক কাম কাজ দেখি আহিছে যিখিনি ব্যৱহাৰিকভাৱে দুয়োখন চৰকাৰে নিজৰ সেৱাৰ্থে জনক হিতাৰ্থে আগবঢ়াইছে সেই এটা অংগনবাড়ী হওক বা এখন বিশ্ববিদ্যালয় হওক ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙেই হওক বা কোনোবা ভিতৰুৱা অঞ্চলৰ গাঁৱৰ এখন দলঙেই হওক বাট পথেই হওক বা মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তিটোৱেই হওক আমাৰ দেশৰ ৰাজধানী নতুন দিল্লীত বড়ো উপেন বৰ্মাৰ প্ৰতিমূৰ্তিটোৱেই হওক বা প্ৰতিটো জাতি জনগোষ্ঠীৰ মহান পুৰুষসকল শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতি গৰুতা আমাৰ আধ্যাত্মিকৰ পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰই হওক বা প্ৰতিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ জীৱনাদৰ্শ জীৱনচৰ্যাৰ আমি যিদৰে প্ৰসাৰ প্ৰচাৰ কৰিবলৈ অভিপুৰুষাৰ্থ কৰিছোঁ আজি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃত হৈছে আজি নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে আমাৰ আলাবৈত সুউচ্চ এখন 100 ফুট উচ্চতাৰ হেংদান ঠিক সেইদৰে এলিভেটেড কৰিডৰৰ কাম আৰম্ভ হ'বৰ হৈছে ইখনৰ পিছত সিখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আমি চকুৰ আগত দেখি আহিছোঁ এই সকলোবিলাক কাম এই উন্নয়নৰ কামবিলাক আমি প্ৰণালীবদ্ধভাৱে অসমৰ বিভিন্ন প্ৰান্তত হিচৰতি প্ৰগতিশীল এই কামবিলাক প্ৰণালীবদ্ধভাৱে আমি যুগুত কৰাৰ লগতে ৰাইজৰ দৃষ্টিত ৰাইজৰ সহযোগিতাৰে আমি ৰাইজৰ মাজতে সিঁচৰতি কৰিব বিচাৰিছোঁ আৰু তাৰ বাবে আমাৰ অন্যান্য প্ৰচাৰ অভিযানৰ লগতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সামাজিক মাধ্যম বিভাগ অৰ্থাৎ ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি দুটি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ এই প্ৰতিযোগিতাত বা এই অভিযানত সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলেও পাৰিব বিশেষকৈ আমি আশা ৰাখিছোঁ প্ৰায় 40-50 লাখ নৱপ্ৰজন্মৰ আমাৰ যুৱক যুৱতীয়েও ইয়াত বিশেষভাৱে অংশ ল'ব বুলি আমি আশাবাদী এই প্ৰতিযোগিতা কি হ'ল আমি এক ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ ৰচনাৰ বিষয়বস্তু যি 18 বছৰ অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা ভৱিষ্যতৰ যিসকল ভোটাৰ তেওঁলোকো আজি তাৰিখত ৰাজনৈতিকভাৱে সচেতন হয়তো এবছৰ বা দুবছৰ থাকি যাব পাৰে ভোট দিবৰ বাবে কিন্তু তেওঁলোকো ৰাজনৈতিকভাৱে সামাজিকভাৱে অতি সচেতন ভৱিষ্যত ভোটাৰ 18 বছৰ অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে বিষয় হ'ল ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা তেওঁলোকৰ দৃষ্টিভংগী ইয়াত ৰেখাংকিত হ'ব 18 পৰা 40 বছৰ বয়সৰ যুৱ ভোটাৰৰ বাবে বিষয় হ'ল নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান পুনৰ কৈছোঁ বিষয়টো 18 পৰা 40 বছৰৰ ভিতৰত নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান আমি সকলোৱে জানো সমগ্ৰ দেশে আজি প্ৰশংসা কৰিছে 1.5 লাখ চাকৰি সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰে আমাৰ যুৱ প্ৰজন্মৰ হাতত তুলি দিয়া হৈছে আজিৰ তাৰিখত চাকৰি যিসকলে নায়ো পোৱা তেওঁলোকৰ
স্বাৱলম্বিতাৰ বাবে মুখ্যমন্ত্ৰীৰ যি অভিযান তাত আমি দেখিছোঁ 2 লাখৰ পৰা 5 লাখ টকালৈকে সাহায্য, সাহায্য আৰু ঋণৰ সৈতে সংযোগ কৰি দিয়া হৈছে। তাৰপিছত 40 বছৰ ঊৰ্ধ্বৰ যিকোনো নাগৰিকৰ বাবে অন্যতম আন এক বিষয় হ'ল 2047 চনৰ অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা। এইটো কিছু তেখেতসকলৰ চিন্তা চৰ্চা দৃষ্টিভংগী বাবে ৰচনাৰ বিষয় হ'ল 2047 চনৰ অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা। আৰু প্ৰতিটো শাখা তিনিটা শাখা ভৱিষ্যত ভোটাৰ 18 বছৰ তলৰ 18 পৰা 40 আৰু 40 ঊৰ্ধ্বৰ প্ৰতিটো শাখাৰ বাবে আমি এক পুৰস্কাৰেৰে উৎসাহিত কৰিবলৈ যত্ন কৰিছোঁ। প্ৰথম পুৰস্কাৰ 25,000, দ্বিতীয় পুৰস্কাৰ 15,000 আৰু তৃতীয় পুৰস্কাৰ 10,000। সাহিত্য ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নিৰ্বাচন কৰা হ'ব। ৰচনাসমূহ অহা 15 মাৰ্চ 2026 তাৰিখৰ ভিতৰত 9395078898 নম্বৰত ডকুমেণ্ট বা PDF আকাৰে নিজৰ নাম সম্পূৰ্ণ ঠিকনাৰ সৈতে হোৱাটছআপ কৰিব লাগিব। নম্বৰটো পুনৰ তাত উল্লেখ কৰিব লাগিব। পুনৰ নাম্বাৰটো কৈছোঁ 9395078898 নম্বৰ। তাত PDF বা ডকুমেণ্ট কৰি সম্পূৰ্ণ ঠিকনা পৰিচয় আৰু তেখেতৰ সকলো নাম্বাৰ ইয়াত সন্নিৱিষ্ট কৰিব লাগিব। আন এক সমান্তৰাল প্ৰতিযোগিতা খুব আজিৰ তাৰিখত অতি জনপ্ৰিয় জনমুখী এই প্ৰতিযোগিতাও সামাজিক মাধ্যম আমাৰ ছ'চিয়েল মিডিয়াই আমাৰ সকলোৰে হৈ আয়োজন কৰিছে এক অভিনৱ ৰীল প্ৰতিযোগিতা। আমাৰ ছ'চিয়েল মিডিয়াত বিভিন্ন প্লেটফৰ্মত আমি ৰীল দিওঁ। এতিয়া ৰীল প্ৰতিযোগিতাৰ কিছু বিষয়বস্তুটো হ'ল এটাই বিকশিত অসম অগ্ৰগামী অসম। ইয়াতো সকলোৱে মন কৰিব পাৰিব 40 লাখ জনতাৰ সকলোৱে কৰিব পাৰিব। এই ৰীলৰ দৈৰ্ঘ্য ন্যূনতম 20 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড হ'ব লাগিব। ভিডিঅ' ৰীলৰ বিষয় যোৱা 5 বছৰত হোৱা অসমৰ ক্ষীপ্ৰ উন্নয়ন আৰু সকলো বয়সৰ লোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নিৰ্বাচন কৰা হ'ব। এই প্ৰতিযোগিতা অসম ভিত্তিক হ'ব। নৱনিৰ্মিত বাট, পথ, শিক্ষানুষ্ঠান, দলং, ষ্টেডিয়াম, চিকিৎসালয়, প্ৰশাসনীয় ভৱন, উদ্যোগ তথা বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা ব্যক্তিকে ধৰি অসম চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক কৰ্মক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ভিডিঅ' অৰ্থাৎ ৰীলক প্ৰতিযোগীয়ে নিজে ভুমুকি মাৰিব পাৰিব। আৰু বেছি আমি অনুৰোধ কৰিম যে নিজে যাতে ভুমুকি মাৰে। কণ্ঠস্বৰ আৱহ সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই। এনেকুৱা নহয় যে একেবাৰে চিনেমাৰ সদৃশ কেমেৰা বা সংবাদ মাধ্যমৰ শ্ৰদ্ধেয় সাংবাদিকসকলৰ যি উন্নত মানসম্পন্ন কেমেৰা আছে তেনেকুৱাই কৰিব লাগিব, তেনেকুৱা কথা নহয়। নিজৰ মোবাইলটোৰেও প্ৰস্তুত কৰিব পাৰিব। আজিৰ তাৰিখত ৰীল সকলোৱে প্ৰস্তুত কৰে, কিন্তু ৰীলৰ মূল বিষয়বস্তুটো হৈছে অতি গুৰুত্বপূৰ্ণ বিকশিত অসম অগ্ৰগামী অসম। যিকোনো লোকে বিষয়বস্তুলৈ নিৰ্মাণ কৰা ৰীল অহা 26 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্ট বা পেজত আপলোড কৰিব। তাৰপিছত সেই লিংকটো আমি ইতিমধ্যে দিয়া নাম্বাৰ যিটো 9395078898 এই নাম্বাৰত লিংকৰ সৈতে ৰীলটোৰ ডকুমেণ্ট ফৰ্মেট প্ৰেৰণ কৰিব। নিজৰ নাম, ঠিকনা ইত্যাদি সম্পূৰ্ণ দিব। এগৰাকী ব্যক্তিয়ে সৰ্বাধিক 10টাকৈ ৰীল আপলোড কৰিব পাৰিব। প্ৰতিটো ৰীলৰ শিৰোনাম হ'ব লাগিব বিকশিত অসম অগ্ৰগামী অসম। 15 মাৰ্চ 2026 তাৰিখৰ পৰা নিশা 11 বজাৰ ভিতৰত নিজৰ একাউণ্ট বা পেজত আপলোড কৰা বিকশিত অসম শীৰ্ষক ৰীলসমূহৰ মাজৰ পৰা বিচাৰক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ ৰীলৰ বাবে প্ৰতিযোগীসকলক বা অংশগ্ৰহণকাৰীসকলক আমি উৎসাহিত কৰিবৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। প্ৰথম পুৰস্কাৰ 2 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা, তৃতীয় পুৰস্কাৰ 50,000 টকা আৰু বিচাৰক মণ্ডলীৰ বিশেষ পুৰস্কাৰ 100 গৰাকী নিৰ্বাচিত প্ৰতিযোগীলৈ বা অংশগ্ৰহণকাৰীলৈ 5,000 টকাকৈ আগবঢ়োৱা হ'ব। এই আপোনালোকে গোটেই কথাখিনি ইতিমধ্যে গম পাইছে যে যিকোনো হ'ব পাৰে। মোৰ ঘৰৰ কাষত এটা অংগনবাড়ী কেন্দ্ৰ আগতে হয়তো 15 ফুট বা 15 ফুট সৰু কোঠা এটাত আমাৰ দেৱ শিশুসকলে তাত পুষ্টিকৰ খাদ্য খোৱা বা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ বাবে অংগনবাড়ী কেন্দ্ৰবিলাক আছে। কিন্তু আজিৰ তাৰিখত 25 লাখ টকা ব্যয় সাপেক্ষে অনুপম কিছু উচ্চ মানসম্পন্ন অংগনবাড়ী কেন্দ্ৰ কৰিছে। এইটো এটা বিষয়বস্তু হ'ব পাৰে। আজি 40 বছৰ 50 বছৰ 30 বছৰ ধৰি মোৰ গাঁৱৰ দলংখন বা পথটো নিৰ্মাণ হোৱা নাছিল। আজি মোদী ডাঙৰীয়াৰ সহযোগিতাৰ প্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি তথা এনডিএ চৰকাৰে আজি সেই পথটো নিৰ্মাণ কৰিছে। আৰু এখন ফটো হ'ব পাৰে। আজি চাহ বাগিচাৰ
চাহ বাগিচাৰ পদবিলাক আগতে যেতিয়া আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকল কংগ্ৰেছী নেতা বিধায়ক মন্ত্ৰীৰ ওচৰলৈ যায়, তেতিয়া তেখেতসকলে কয় যে এইটো মেনেজমেণ্টৰ কাম, চাহ বাগিচাৰ মালিকে সাজিব। ব্ৰিটিছেও শোষণ কৰিলে, শাসন কৰিলে, তাৰপিছত কংগ্ৰেছৰ চৰকাৰ আহিল। বাগিচা 850তকৈ অধিক বাগিচাৰ মাজত বাট পথবিলাক নিৰ্মাণ হোৱা নাছিল। স্কুলবিলাকৰ কথা ক'লে আগতে কংগ্ৰেছী নেতা বিধায়কে কয় এইবিলাক বাগানৰ মালিক মেনেজমেণ্টে চাব। তাৰ বিপৰীতে আজি আদৰ্শ বিদ্যালয় স্থাপন হৈছে, পৰ্যায়ক্ৰমে প্ৰতিখন বাগানতে স্থাপন হ'ব। আজি জগন্নাথ মন্দিৰ হৈছে। এইবিলাকো আচলতে বিষয়বস্তু। মোৰ ঘৰৰ কাষত আগতে আমি জানো যে উজনি অসমত মাত্ৰ আমাৰ ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় আছিল। তাৰ বিপৰীতে আজি মাত্ৰ 200 কিলোমিটাৰ ব্যাসাৰ্ধত 5-6খনকৈ অধিক চিকিৎসা মহাবিদ্যালয় হৈছে। ডিমৌত হৈছে চিকিৎসা মহাবিদ্যালয়ৰ ওচৰতে, চৰাইদেউত হৈছে, যোৰহাটত হৈছে, গোলাঘাটত হৈছে, তিনিচুকীয়া, ডিব্ৰুগড়ত আছে, লখিমপুৰ। এইবিলাকো আমাৰ বিষয়বস্তু হ'ব। গতিকে সামগ্ৰিকভাৱে বাট পথ নিৰ্মাণ আমাৰ ঐতিহ্য ক্ষেত্ৰ। আজি কোনোবাই হয়তো চৰাইদেউ ক্ষেত্ৰখনক লৈ সুন্দৰ ৰেল কেইটামান নিৰ্মাণ কৰিব পাৰে। যে চাওক আমাৰ 800 বছৰীয়া ইতিহাসৰ সমৃদ্ধ আমাৰ চাউলুং চুকাফাৰ পৰা দামসকল বা স্বৰ্গদেউসকলৰ মৈদামস্থলী, যি মৈদামস্থলীৰ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে স্বীকৃত হ'ল। এইবিলাকো বিষয়বস্তু। আজি কোনোবাই হয়তো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষত উপস্থিত হৈ এটা ৰেল নিৰ্মাণ কৰিব পাৰিব। হয়তো বড়োভৱেন বৰ্মৰ যি সুউচ্চ প্ৰতিমূৰ্তি আজি মৰ্যাদা সহকাৰে, সন্মান সহকাৰে নতুন দিল্লীৰ মাজমজিয়াত স্থাপন হৈছে, সিও এটা বিষয়বস্তু হ'ব পাৰে বিষয়বস্তু জোনাল বলুকৰ প্ৰতিমূৰ্তিটো। গতিকে আমাৰ সামাজিক, সাংস্কৃতিক, আন্তঃগাঁথনি উন্নয়নমূলক যিমানবিলাক বিকাশৰ কাম কাজ হৈছে, সকলোবিলাকক সামৰি যিকোনো ব্যক্তিয়ে এই ৰেল নিৰ্মাণ কৰিব পাৰিব। ৰেলখিনি তেওঁলোকৰ নিজস্ব ফেচবুক, টুইটাৰ ইত্যাদি একাউণ্টত, ইনষ্টাগ্ৰাম ইত্যাদি তেওঁলোকে লোড কৰিব। আৰু সেই লিংকটো আমাৰ যিটো নাম্বাৰ দিয়া হৈছে 9395078898, এই নাম্বাৰটোলৈ লিংকটো তেখেতসকলে পঠাব লাগিব। এই কথাখিনিৰ জৰিয়তে আমি দুটা কথা হ'ব। আমাৰ যিসকল লোকে আমাক সদায় শুভেচ্ছা আৰু অনুপ্ৰেৰণা যোগাই আহিছে, তেওঁলোকে আনুষ্ঠানিকভাৱে এইটো দিব পাৰিব। আৰু আমাৰ এই জনমুখী, জনস্বাৰ্থে কৰি অহা আমাৰ কামবিলাক আমি মূল্যায়ন কৰিব পাৰিম। কিছুমান উন্নয়নমূলক কাম হয়তো আমিও দেখা নাই। আজি ভিতৰুৱা কোনোবা এখন গাঁৱত এটা সুন্দৰ পথ হৈছে, সেইটো হয়তো সেইখন গাঁৱলৈ যোৱাৰ সৌভাগ্য মোৰ হোৱা নাই, আপোনাৰ হোৱা নাই। আমি দেখিম ছচিয়েল মিডিয়াত। চাওক নৰেন্দ্ৰ মোদীদেৱৰ সহযোগিতা অনুপ্ৰেৰণাৰে হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনে ইমান ভিতৰুৱা গাঁৱত আজি স্বৰাজযুক্তৰ ৭৫ বছৰ পিছত এই পথটো নিৰ্মাণ কৰিছে। গতিকে সামগ্ৰিক বিকাশৰ এক চিত্ৰ আমাৰ ইয়াত প্ৰকাশ পাব। গতিকে এই ৰেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহক আমি বিকাশৰ এই যাত্ৰাত, সুৰক্ষিত অসম গঢ়াৰ এই যাত্ৰাত আমি হাতে হাত ধৰি সহযাত্ৰী হওঁ। আমি সকলোৱে সংকল্পবদ্ধ হওঁ এখন সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে। মূল এইটোৱেই কথা। আজি এইখিনি কথা ক'বলৈ পৰম শ্ৰদ্ধেয় সংবাদ মাধ্যমক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কৈছিল যে অহা 28 তাৰিখৰ পৰা ঢেকীয়াজুলিত পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা। আমি জনতাৰ আশীৰ্বাদ বিচাৰি বিভিন্ন অঞ্চললৈ যাম। গতিকে এই আশীৰ্বাদ যাত্ৰাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা য'ত উপস্থিত থাকিব সদায়, য'ত আমাৰ সন্মানীয় দিলীপ শইকীয়া মহোদয় উপস্থিত থাকিব, দলৰ নেতৃবৃন্দ, আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকিব, মূলতঃ উপস্থিত থাকিব ৰাজনীতিৰ সৈতে সম্পৰ্ক নথকাও আমাক আশীষ দিবলৈ ওলাই অহা অসমৰ জনগণ। গতিকে অসমৰ জনগণক আমি আশীৰ্বাদ যাত্ৰাত উপস্থিত হৈ আমাক আশীৰ্বাদ দিবৰ বাবেও আমি এই সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। আজি মূল বিষয় এইটোৱে আছিল। ধন্যবাদ। আপোনালোকৰ জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্যটো কি হ'ব? আমাৰ ভাৰতীয় সংস্কৃতি সদায় আশীৰ্বাদটোক এক নেতৃত্বত হোৱা বিকাশৰ কাৰ্যসূচীসমূহ আৰু আমাৰ যি সংকল্প, সুৰক্ষিত অসমৰ সংকল্পৰ ক্ষেত্ৰত আমি কিদৰে কথা ৰাখিব পাৰিছোঁ, এইবিলাক খবৰ বা বাতৰি লৈ ইতিমধ্যেই তৃণমূল পৰ্যায়ত ৰাইজৰ আশীৰ্বাদ ল'বৰ বাবে আমাৰ দলীয় কাৰ্যকৰ্তাসকল অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ৰাইজৰ পদূলিত থিয় হৈ সুভাষিস বিচাৰিছে, কামৰ খতিয়ান দিছে। কিদৰে বিগত সংকল্প পত্ৰত আমি বিভিন্ন সংকল্প লৈছিলোঁ, সেইবিলাক কিদৰে সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। আপোনালোকে জানে আমাৰ তৃণমূল পৰ্যায়ত আমাৰ
দলীয় কাৰ্যকৰ্তাসকলে প্ৰতিনিয়ত প্ৰতিগৰাকী নাগৰিকৰ ওচৰলৈ গৈছে, যাবলৈ চেষ্টা কৰিছে। কামৰ খতিয়ান দিয়াৰ লগতে ভৱিষ্যতৰ দিনবিলাকত কিদৰে এখন বিকশিত সুৰক্ষিত অগ্ৰগামী অসম নিৰ্মাণৰ যি অবিৰত যাত্ৰা, সেই অবিৰত যাত্ৰাত আমি বিজেপি তথা NDA কিদৰে সমৰ্পিত, আৰু এই সমৰ্পিত যাত্ৰাত প্ৰধান ইন্ধন কিদৰে ৰাইজৰ জনাদেশ আৰু আশীৰ্বাদ, সেই আশীৰ্বাদ বিচাৰি আমি গৈছোঁ। আৰু ইতিমধ্যে আমাৰ ফালৰ পৰা আপোনালোকক জনোৱা হৈছে যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপস্থিতিত বিভিন্ন ক্ষেত্ৰলৈ বহুকেইটা অঞ্চললৈ গৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি আমাৰ যাত্ৰা আৰম্ভ হ'ব অহা 28 তাৰিখৰ পৰা, য'ত অসমৰ মুখ্যমন্ত্ৰী তথা নেতৃবৃন্দৰ লগতে আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱেও অংশগ্ৰহণ কৰিব। এই জনসংযোগ অভিযানৰ লগতে বা জন আশীৰ্বাদ বুটলাৰ লগতে আমি আমাৰ যিসকল ডিজিটেল ভলণ্টিয়াৰ আছে, যিসকল শুভাকাংক্ষী আছে, আৰু যিসকল বিজেপিৰ সৈতে পোনপটীয়াকৈ জড়িত নহয় যদিও তেখেতসকলে আমাক সদায় উদগনি দি আহিছে। অসমৰ সৰ্বসাধাৰণ, বিশেষকৈ নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মৰ উৎসাহ, উদ্দীপনা, সহযোগিতা আৰু তেখেতসকলে ব্যৱহাৰিকভাৱে চকুৰ আগতে যি উন্নয়নমূলক কাম কাজ দেখি আহিছে, যিখিনি ব্যৱহাৰিকভাৱে দুয়োখন চৰকাৰে নিজৰ সেৱাৰ্থে জনক হিতাৰ্থে আগবঢ়াইছে, সেই এটা অংগনবাড়ী হওক বা এখন বিশ্ববিদ্যালয় হওক, ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙেই হওক বা কোনোবা ভিতৰুৱা অঞ্চলৰ গাঁৱৰ এখন দলঙেই হওক, বাট পথেই হওক বা মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তিটোৱেই হওক, আমাৰ দেশৰ ৰাজধানী নতুন দিল্লীত বৰুৱা উপেন ব্ৰহ্মৰ প্ৰতিমূৰ্তিটোৱেই হওক বা প্ৰতিটো জাতি জনগোষ্ঠীৰ মহান পুৰুষসকল শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতি গৰুতা, আমাৰ আধ্যাত্মিকৰ পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰই হওক বা প্ৰতিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ জীৱনাদৰ্শ জীৱনচৰ্যাৰ আমি যিদৰে প্ৰসাৰ প্ৰচাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছোঁ। আজি চৰাইদেউ মৈদাম বিশ্বৰ দ্বিতীয় ক্ষেত্ৰৰূপে স্বীকৃত হৈছে। আজি নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে। আমাৰ আলাবৈত সুউচ্চ এখন 100 ফুট উচ্চতাৰ হেংদান, ঠিক সেইদৰে এলিভেটেড কৰিডৰৰ কাম আৰম্ভ হ'বৰ হৈছে। ইখনৰ পিছত সিখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আমি চকুৰ আগত দেখি আহিছোঁ। এই সকলোবিলাক কাম, এই উন্নয়নৰ কামবিলাক আমি প্ৰণালীবদ্ধভাৱে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি প্ৰগতিশীল এই কামবিলাক প্ৰণালীবদ্ধভাৱে আমি যুগুত কৰাৰ লগতে ৰাইজৰ দৃষ্টিত, ৰাইজৰ সহযোগিতাৰে আমি ৰাইজৰ মাজতে সিঁচৰতি কৰিব বিচাৰিছোঁ। তাৰ বাবে আমাৰ অন্যান্য প্ৰচাৰ অভিযানৰ লগতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সামাজিক মাধ্যম বিভাগ অৰ্থাৎ ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি দুটি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। এই প্ৰতিযোগিতাত বা এই অভিযানত সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব। ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলেও পাৰিব। বিশেষকৈ আমি আশা ৰাখিছোঁ প্ৰায় 40-50 লাখ নৱপ্ৰজন্মৰ আমাৰ যুৱক যুৱতীয়েও ইয়াত বিশেষভাৱে অংশ ল'ব বুলি আমি আশাবাদী। এই প্ৰতিযোগিতা কি হ'ল, আমি এক ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ৰচনাৰ বিষয়বস্তু যি 18 বছৰ অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা, ভৱিষ্যতৰ যিসকল ভোটাৰ তেওঁলোকো আজি তাৰিখত ৰাজনৈতিকভাৱে সচেতন, হয়তো এবছৰ বা দুবছৰ থাকি যাব পাৰে ভোট দিবৰ বাবে, কিন্তু তেওঁলোকো ৰাজনৈতিকভাৱে সামাজিকভাৱে অতি সচেতন। ভৱিষ্যত ভোটাৰ 18 বছৰ অনুৰ্ধৰ কিশোৰ কিশোৰীৰ বাবে বিষয় হ'ল ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে ল'ব পৰা ভূমিকা। তেওঁলোকৰ দৃষ্টিভংগী ইয়াত ৰেখাংকিত হ'ব। 18 পৰা 40 বছৰ বয়সৰ যুৱ ভোটৰ বাবে বিষয় হ'ল নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান। পুনৰ কৈছোঁ বিষয়টো 18 পৰা 40 বছৰৰ ভিতৰত নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান। আমি সকলোৱে জানো সমগ্ৰ দেশে আজি প্ৰশংসা কৰিছে 1.5 লাখ চাকৰি সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰে আমাৰ যুৱ প্ৰজন্মৰ হাতত তুলি দিয়া হৈছে। আজিৰ তাৰিখত চাকৰি যিসকলে নায়ো পোৱা তেওঁলোকৰ স্বাৱলম্বিতাৰ বাবে মুখ্যমন্ত্ৰীৰ যি অভিযান, তাত আমি দেখিছোঁ 2 লাখৰ পৰা 5 লাখ টকালৈকে সাহায্য, ৰাজ সাহায্য আৰু ঋণৰ সৈতে সংযোগ কৰি দিয়া হৈছে। তাৰপিছত 40 বছৰ ঊৰ্ধৰ যিকোনো নাগৰিকৰ বাবে অন্যতম আন এক বিষয় হ'ল 2047 চনৰ অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে
বিজেপিয়ে ল'ব পৰা পৰিকল্পনা এইটো কিছু তেখেতসকলৰ চিন্তা চৰ্চা দৃষ্টিভংগী বাবে ৰচনাৰ বিষয় হ'ল 2047 চনৰ অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা আৰু প্ৰতিটো শাখা তিনিটা শাখা ভৱিষ্যত ভোটাৰ 18 বছৰ তলৰ 18 পৰা 40 আৰু 40 উৰ্ধৰ প্ৰতিটো শাখাৰ বাবে আমি এক পুৰস্কাৰেৰে উৎসাহিত কৰিবলৈ যত্ন কৰিছোঁ প্ৰথম পুৰস্কাৰ 25,000 দ্বিতীয় পুৰস্কাৰ 15,000 আৰু তৃতীয় পুৰস্কাৰ 10,000 সাহিত্য ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নিৰ্বাচন কৰা হ'ব ৰচনা হ'ব অহা 15 মাৰ্চ 2026 তাৰিখৰ ভিতৰত 9395078898 নম্বৰত ডকুমেণ্ট বা PDF আকাৰে নিজৰ নাম সম্পূৰ্ণ ঠিকনাৰ সৈতে হোৱাটছআপ কৰিব লাগিব নম্বৰটো পুনৰ তাত উল্লেখ কৰিব লাগিব পুনৰ নাম্বাৰটো কৈছোঁ 9395078898 নম্বৰ তাত PDF বা ডকুমেণ্ট কৰি সম্পূৰ্ণ ঠিকনা পৰিচয় আৰু তেখেতৰ সকলো নাম্বাৰ ইয়াত সন্নিৱিষ্ট কৰিব লাগিব আন এক সমান্তৰাল প্ৰতিযোগিতা খুব আজিৰ তাৰিখত অতি জনপ্ৰিয় জনমুখী এই প্ৰতিযোগিতাও সামাজিক মাধ্যম আমাৰ ছ'চিয়েল মিডিয়াই আমাৰ সকলোৰে হৈ আয়োজন কৰিছে এক অভিনৱ ৰীল প্ৰতিযোগিতা আমাৰ ছ'চিয়েল মিডিয়াত বিভিন্ন প্লেটফৰ্মত আমি ৰীল দিওঁ এতিয়া ৰীল প্ৰতিযোগিতাৰ কিছু বিষয়বস্তুটো হ'ল এটাই বিকশিত অসম অগ্ৰগামী অসম ইয়াতো সকলোৱে মন কৰিব পাৰিব 40 লাখ জনতাৰ সকলোৱে কৰিব পাৰিব এই ৰীলৰ দৈৰ্ঘ্য ন্যূনতম 20 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড হ'ব লাগিব ভিডিঅ' ৰীলৰ বিষয় যোৱা 5 বছৰত হোৱা অসমৰ ক্ষীপ্ৰ উন্নয়ন আৰু সকলো বয়সৰ লোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নিৰ্বাচন কৰা হ'ব এই প্ৰতিযোগিতা অসম ভিত্তিক হ'ব নৱনিৰ্মিত বাট পথ শিক্ষানুষ্ঠান দলং ষ্টেডিয়াম চিকিৎসালয় প্ৰশাসনীয় ভৱন উদ্যোগ তথা বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা ব্যক্তিকে ধৰি অসম চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক কৰ্মক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ভিডিঅ' অৰ্থাৎ ৰীলক প্ৰতিযোগীয়ে নিজে ভুমুকি মাৰিব পাৰিব আৰু বেছি আমি অনুৰোধ কৰিম যে নিজে যাতে ভুমুকি মাৰে কণ্ঠস্বৰ আৱহ সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই এনেকুৱা নহয় যে একেবাৰে চিনেমাৰ সদৃশ কেমেৰা বা সংবাদ মাধ্যমৰ শ্ৰদ্ধেয় সাংবাদিকসকলৰ যি উন্নত মানসম্পন্ন কেমেৰা আছে তেনেকুৱাই কৰিব লাগিব তেনেকুৱা কথা নহয় নিজৰ মোবাইলটোৰেও প্ৰস্তুত কৰিব পাৰিব আজিৰ তাৰিখত ৰীল সকলোৱে প্ৰস্তুত কৰে কিন্তু ৰীলৰ মূল বিষয়বস্তুটো হৈছে অতি গুৰুত্বপূৰ্ণ বিকশিত অসম অগ্ৰগামী অসম যিকোনো লোকে বিষয়বস্তুলৈ নিৰ্মাণ কৰা ৰীল অহা 26 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক ইনষ্টাগ্ৰাম একাউণ্ট বা পেজত আপলোড কৰিব তাৰপিছত সেই লিংকটো আমি ইতিমধ্যে দিয়া নাম্বাৰ যিটো 9395078898 এই নাম্বাৰত লিংকৰ সৈতে ৰীলটোৰ ডকুমেণ্ট ফৰ্মেট প্ৰেৰণ কৰিব নিজৰ নাম ঠিকনা ইত্যাদি সম্পূৰ্ণ দিব এগৰাকী ব্যক্তিয়ে সৰ্বাধিক 10টাকৈ ৰীল আপলোড কৰিব পাৰিব প্ৰতিটো ৰীলৰ শিৰোনাম হ'ব লাগিব বিকশিত অসম অগ্ৰগামী অসম 15 মাৰ্চ 2026 তাৰিখৰ পৰা নিশা 11 বজাৰ ভিতৰত নিজৰ একাউণ্ট বা পেজত আপলোড কৰা বিকশিত অসম শীৰ্ষক ৰীলসমূহৰ মাজৰ পৰা বিচাৰক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ ৰীলৰ বাবে প্ৰতিযোগীসকলক বা অংশগ্ৰহণকাৰীসকলক আমি উৎসাহিত কৰিবৰ বাবে আমি ব্যৱস্থা কৰিছোঁ প্ৰথম পুৰস্কাৰ 2 লাখ টকা দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা তৃতীয় পুৰস্কাৰ 50,000 টকা আৰু বিচাৰক মণ্ডলীৰ বিশেষ পুৰস্কাৰ 100 গৰাকী নিৰ্বাচিত প্ৰতিযোগীলৈ বা অংশগ্ৰহণকাৰীলৈ 5,000 টকাকৈ আগবঢ়োৱা হ'ব এই আপোনালোকে গোটেই কথাখিনি ইতিমধ্যে গম পাইছে যে যিকোনো হ'ব পাৰে মোৰ ঘৰৰ কাষত এটা অংগনবাড়ী কেন্দ্ৰ আগতে হয়তো 15 ফুট বা 15 ফুট সৰু কোঠা এটাত আমাৰ দেৱ শিশুসকলে তাত পুষ্টিকৰ খাদ্য খোৱা বা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ বাবে অংগনবাড়ী কেন্দ্ৰবিলাক আছে কিন্তু আজিৰ তাৰিখত 25 লাখ টকা ব্যয় সাপেক্ষে অনুপম কিছু উচ্চ মান সম্পন্ন অংগনবাড়ী কেন্দ্ৰ কৰিছে এইটো এটা বিষয়বস্তু হ'ব পাৰে আজি 40 বছৰ 50 বছৰ 30 বছৰ ধৰি মোৰ গাঁৱৰ দলংখন বা পথটো নিৰ্মাণ হোৱা নাছিল আজি মোদী ডাঙৰীয়াৰ সহযোগিতাৰ প্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ তথা এনডিএ চৰকাৰে আজি সেই পথটো নিৰ্মাণ কৰিছে আৰু এখন পথ হ'ব পাৰে আজি চাহ বাগিচাৰ পথবিলাক আগতে যেতিয়া আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকল কংগ্ৰেছী নেতা বিধায়ক মন্ত্ৰীৰ ওচৰলৈ যায় তেতিয়া তেখেতসকলে কয় যে এইটো মেনেজমেণ্টৰ কাম চাহ বাগিচা মালিকে সাজিব ব্ৰিটিছেও শোষণ কৰিলে শাসন কৰিলে তাৰপিছত কংগ্ৰেছৰ চৰকাৰ আহিল বাগিচা 850তকৈ অধিক বাগিচাৰ মাজত বাট পথবিলাক নিৰ্মাণ হোৱা নাছিল
স্কুলবিলাকৰ কথা ক'লে আগতে কংগ্ৰেছী নেতা বিধায়কে কয় এইবিলাক বাগানৰ মালিক মেনেজমেণ্টে চাব। তাৰ বিপৰীতে আজি আদৰ্শ বিদ্যালয় স্থাপন হৈছে, পৰ্যায়ক্ৰমে প্ৰতিখন বাগানতে স্থাপন হ'ব। আজি জগন্নাথ মন্দিৰ হৈছে। এইবিলাকো আচলতে বিষয়বস্তু। মোৰ ঘৰৰ কাষত আগতে আমি জানো যে উজনি অসমত মাত্ৰ আমাৰ ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় আছিল। তাৰ বিপৰীতে আজি মাত্ৰ 200 কিলোমিটাৰ ব্যাসাৰ্ধত 5-6খনকৈ অধিক চিকিৎসা মহাবিদ্যালয় হৈছে। ডিমৌত হৈছে চিকিৎসা মহাবিদ্যালয়ৰ ওচৰতে, চৰাইদেউত হৈছে, যোৰহাটত হৈছে, গোলাঘাটত হৈছে, তিনিচুকীয়া, ডিব্ৰুগড়, আছে, লখিমপুৰ। এইবিলাকো আমাৰ বিষয়বস্তু হ'ব। গতিকে সামগ্ৰিকভাৱে বাট পথ নিৰ্মাণ আমাৰ ঐতিহ্য ক্ষেত্ৰ। আজি কোনোবাই হয়তো চৰাইদেউ ক্ষেত্ৰখনক লৈ সুন্দৰ ৰেল কেইটামান নিৰ্মাণ কৰিব পাৰে। যে চাওক আমাৰ 800 বছৰীয়া ইতিহাসৰ সমৃদ্ধ আমাৰ চাউলুং চুকাফাৰ পৰা দামসকল বা স্বৰ্গদেউসকলৰ মৈদামস্থলী, যি মৈদামস্থলীৰ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে স্বীকৃত হ'ল। এইবিলাকো বিষয়বস্তু। আজি কোনোবাই হয়তো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষত উপস্থিত হৈ এটা ৰেল নিৰ্মাণ কৰিব পাৰিব। হয়তো বড়ো ভৱেন বৰ্মৰ যি সুউচ্চ প্ৰতিমূৰ্তি আজি মৰ্যাদা সহকাৰে, সন্মান সহকাৰে নতুন দিল্লীৰ মাজমজিয়াত স্থাপন হৈছে, সিও এটা বিষয়বস্তু হ'ব পাৰে বিষয়বস্তু জোনাল বলুকৰ প্ৰতিমূৰ্তিটো। গতিকে আমাৰ সামাজিক, সাংস্কৃতিক, আন্তঃগাঁথনি উন্নয়নমূলক যিমানবিলাক বিকাশৰ কাম কাজ হৈছে, সকলোবিলাকক সামৰি যিকোনো ব্যক্তিয়ে এই ৰেল নিৰ্মাণ কৰিব পাৰিব। ৰেলখিনি তেওঁলোকৰ নিজস্ব ফেচবুক, টুইটাৰ ইত্যাদি একাউণ্টত, ইনষ্টাগ্ৰাম ইত্যাদি তেওঁলোকে লোড কৰিব। আৰু সেই লিংকটো আমাৰ যিটো নাম্বাৰ দিয়া হৈছে 9395078898, এই নাম্বাৰটোলৈ লিংকটো তেখেতসকলে পঠাব লাগিব। এই কথাখিনিৰ জৰিয়তে আমি দুটা কথা হ'ব। আমাৰ যিসকল লোকে আমাক সদায় শুভেচ্ছা আৰু অনুপ্ৰেৰণা যোগাই আহিছে, তেওঁলোকে আনুষ্ঠানিকভাৱে এইটো দিব পাৰিব। আৰু আমাৰ এই জনমুখী, জনস্বাৰ্থে কৰি অহা আমাৰ কামবিলাক আমি মূল্যায়ন কৰিব পাৰিম। কিছুমান উন্নয়নমূলক কাম হয়তো আমিও দেখা নাই। আজি ভিতৰুৱা কোনোবা এখন গাঁৱত এটা সুন্দৰ পথ হৈছে, সেইটো হয়তো সেইখন গাঁৱলৈ যোৱাৰ সৌভাগ্য মোৰ হোৱা নাই, আপোনাৰ হোৱা নাই। আমি দেখিম ছচিয়েল মিডিয়াত। চাওক, নৰেন্দ্ৰ মোদীদেৱৰ সহযোগিতা অনুপ্ৰেৰণাৰে হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনে ইমান ভিতৰুৱা গাঁৱত আজি স্বৰাজযুক্ত ৭৫ বছৰ পিছত এই পথটো নিৰ্মাণ কৰিছে। গতিকে সামগ্ৰিক বিকাশৰ এক চিত্ৰ আমাৰ ইয়াত প্ৰকাশ পাব। গতিকে এই ৰেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহক আমি বিকাশৰ এই যাত্ৰাত, সুৰক্ষিত অসম গঢ়াৰ এই যাত্ৰাত আমি হাতে হাত ধৰি সহযাত্ৰী হওঁ। আমি সকলোৱে সংকল্পবদ্ধ হওঁ এখন সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে। মূল এইটোৱেই কথা। আজি এইখিনি কথা ক'ব পৰম শ্ৰদ্ধেয় সংবাদ মাধ্যমক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কৈছিল যে অহা 28 তাৰিখৰ পৰা ঢেকীয়াজুলিত পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা। আমি জনতাৰ আশীৰ্বাদ বিচাৰি বিভিন্ন অঞ্চললৈ যাম। গতিকে এই আশীৰ্বাদ যাত্ৰাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা য'ত উপস্থিত থাকিব সদায়, য'ত আমাৰ সন্মানীয় দিলীপ শইকীয়া মহোদয় উপস্থিত থাকিব, দলৰ নেতৃবৃন্দ, আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকিব, মূলতঃ উপস্থিত থাকিব ৰাজনীতিৰ সৈতে সম্পৰ্ক নথকাও আমাক আশীষ দিবলৈ ওলাই অহা অসমৰ জনগণ। গতিকে অসমৰ জনগণক আমি আশীৰ্বাদ যাত্ৰাত উপস্থিত হৈ আমাক আশীৰ্বাদ দিবৰ বাবেও আমি এই সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। আজি মূল বিষয় এইটোৱে আছিল। ধন্যবাদ। আপোনালোকৰ জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্যটো কি হ'ব? আমাৰ ভাৰতীয় সংস্কৃতি সদায় আশীৰ্বাদটোক এক নেতৃত্বত হোৱা বিকাশৰ কাৰ্যসূচীসমূহ আৰু আমাৰ যি সংকল্প, সুৰক্ষিত অসমৰ সংকল্পৰ ক্ষেত্ৰত আমি কিদৰে কথা ৰাখিব পাৰিছোঁ, এইবিলাক খবৰ বা বাতৰি লৈ ইতিমধ্যেই তৃণমূল পৰ্যায়ত ৰাইজৰ আশীৰ্বাদ ল'বৰ বাবে আমাৰ দলীয় কাৰ্যকৰ্তাসকল অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ৰাইজৰ পদূলিত থিয় হৈ শুভাশীষ বিচাৰিছে, কামৰ খতিয়ান দিছে। কিদৰে বিগত সংকল্প পত্ৰত আমি বিভিন্ন সংকল্প লৈছিলোঁ, সেইবিলাক কিদৰে সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। আপোনালোকে জানে আমাৰ তৃণমূল পৰ্যায়ত আমাৰ দলীয় কাৰ্যকৰ্তাসকলে প্ৰতিনিয়ত প্ৰতিগৰাকী নাগৰিকৰ ওচৰলৈ গৈছে, যাবলৈ চেষ্টা কৰিছে। কামৰ খতিয়ান দিয়াৰ লগতে ভৱিষ্যতৰ দিনবিলাকত কিদৰে এখন বিকশিত, সুৰক্ষিত, অগ্ৰগামী অসম নিৰ্মাণৰ যি অবিৰত যাত্ৰা, সেই অবিৰত যাত্ৰাত আমি বিজেপি তথা NDA কিদৰে সমৰ্পিত,
আৰু এই সমৰ্পিত যাত্ৰাত প্ৰধান ইন্ধন কিদৰে ৰাইজৰ জনাদেশ আৰু আশীৰ্বাদ, সেই আশীৰ্বাদ বিচাৰি আমি গৈছোঁ। আৰু ইতিমধ্যে আমাৰ ফালৰ পৰা আপোনালোকক জনোৱা হৈছে